কামৰূপৰ পুথিমাৰী আঠাৰা বকুলতলত বিষ্ণু হোম উদযাপন। কামৰূপৰ পুথিমাৰী আঠাৰা বকুলত দিনজোৰাকৈ বিষ্ণু হোম উদযাপন কৰা হয়। পুৱাৰ ভাগত উৰুলি, মাংগলিক শংখ, ঘণ্টা, বাদ্যধ্বনিৰে প্ৰাতবন্তী প্ৰজ্বলনেৰে কাৰ্যসূচী শুভাৰম্ভ হয়। দিনৰ ভাগত গছপুলি বিতৰণ, পানী তোলন আৰু পূজা আৰম্ভ কৰা হয়। আনহাতে ভাগৱত পাঠ কৰে পাঠক শিশু পাঠাচাৰ্য শ্ৰী প্ৰিয়দৰ্শন ডেকাই। বিশ্ব শান্তিৰ বাবে ভাগৱত পাঠ আৰু বন্তি প্ৰজ্বলন কৰা হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি সন্ধিয়া শ্ৰী চন্দ্ৰীৰাম পাটোৱাৰীৰ নাগাৰা নাম পৰিৱেশন কৰা হয়। এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ লগতে স্থানীয় ৰাইজে। বাইহাটা চাৰিআলিৰ পৰা বিকি চৌধুৰীৰ ৰিপৰ্ট, লেংডন বাতৰি। আচলতে আমি বিশ্ব শান্তি আৰু প্ৰাণী জগতৰ মংগলৰ অৰ্থে প্ৰতি বছৰে এই বকুলতল মন্দিৰত আঠাৰা বামুণবাৰী বকুলতল মন্দিৰত আমি বিষ্ণু হোমৰ আয়োজন কৰি আহিছোঁ। আজি আমাৰ এই বিষ্ণু হোম আছিল। ইয়াতে আমাৰ পূজা অৰ্চনা চলি আছে। ৰাতিপুৱাৰ ভাগত আমাৰ পাতবন্তি প্ৰদান কাৰ্যসূচী হৈছে। তাৰপিছতে আমাৰ বৃক্ষ আমি বিতৰণ কাৰ্যসূচী ৰাখিছোঁ। তাৰপিছতে আমাৰ পানী তোলন কাৰ্যসূচী। পানী তোলন কাৰ্যসূচীৰ পিছতে আমাৰ হেৰি হ'ব, মানে ভাগৱত পাঠত বন্তি প্ৰজ্বলন হ'ব। আৰু আমাৰ পিছতে বিশ্ব শান্তিৰ বাবে মানে আমাৰ ভাগৱত পাঠ হ'ব। আৰু এই ভাগৱত পাঠ কৰিব মৰিগাঁৱৰ শিশু পাঠাচাৰ্য প্ৰিয়দৰ্শন ডেকাই। তাৰপিছতে আমাৰ সমূহ ৰাইজৰ ৰাজহুৱা পুষ্পাঞ্জলি হ'ব। ৰাজহুৱা পুষ্পাঞ্জলিৰ পিছতে আমাৰ টোকাৰী গীত পৰিৱেশন হ'ব। তাৰপিছতে আমাৰ নাগাৰা নাম হ'ব, বন্তি প্ৰজ্বলন হ'ব। এনেকুৱা ধৰণে আমাৰ কাৰ্যসূচীবোৰ চলি থাকিব। আমাৰ সন্মানীয় বিধায়ক দিগন্ত কলিতা দেৱক আমি আমন্ত্ৰণ জনাইছিলোঁ। তেখেত হয়তো আমাৰ মাজত উপস্থিত হ'ব, আমাৰ সংযোগে জনাইছে। তাৰপিছতে আমাৰ ভ্ৰমমণ্ডল মহাৰাণী প্ৰস্তুতি পৰাশৰ সৰু পিছত উপস্থিত হ'ব। পিছবেলাৰ সময়ত আমাৰ ভ্ৰমমণ্ডলৰ এজন শিল্পী যোগেশ কাশ্যপ কিছু সময় সেই পিছত উপস্থিত হ'ব। ভ্ৰমমণ্ডলৰ অভিনেতা ভৈৰৱজ্যোতি ভূঞা আহি আমাৰ মাজত উপস্থিত হ'ব। ৰাজধানী থিয়েটাৰৰ প্ৰযোজিকা মল্লিকা ৰয় বাইদেউ আমাৰ মাজত আহি উপস্থিত হ'ব। এনেকুৱা ধৰণৰ বহুত মানে মহান ব্যক্তিকে আমি আমন্ত্ৰণ জনাইছিলোঁ। তেখেতসকল পৰৱৰ্তী সময়ত আমাৰ মাজত উপস্থিত হ'ব আমি আশা ৰাখিছোঁ। আৰু সমূহ ৰাইজৰ উপস্থিতিটো আমি দেখি আমি আজি খুব আনন্দিত হৈছোঁ যে আজি বকুলতল মন্দিৰত ৰাইজে যে উপাসনাৰ স্থলীত যিদৰে আপোনালোকে মানে ভগৱানক প্ৰণিপাত জনাইছে, তাৰ বাবে আমি সমূহ ৰাইজৰ ওচৰত মানে সমূহ ৰাইজৰ মংগল কামনা কৰিছোঁ। সেইখিনিয়ে আমাৰ আজি ভাৰত আৰু পাকিস্তানৰ মাজত যিটো আমাৰ যুদ্ধ চলি আছে, আৰু পোনপ্ৰথমতে মই যিসকল তেখেত আমাৰ শ্বহীদ হ'ল বীৰ বীৰাংগনা তেখেতসকলক মই শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। আৰু আজি আমি বিশ্ব শান্তি আৰু প্ৰাণী জগতৰ মংগলৰ যি বিষ্ণু হোমৰ আয়োজন কৰিছোঁ, আশা কৰোঁ এই বিষ্ণু হোমৰ মাজেৰে আমাৰ গোটেই ভাৰতবৰ্ষত আকৌ শান্তি ঘূৰি আহিব।